চতুৰ্থ সংখ্যক অসম গ্ৰন্থমেলাত উন্মোচিত হৈছে কেইবাখনো নতুন গ্ৰন্থ। সোমবাৰে গ্ৰন্থমেলাৰ বাকৰিত উন্মোচন কৰা হয় এখন নতুন কাব্যগ্ৰন্থ। বসুধৈৱ কুটুম্বকম নামে কাব্যগ্ৰন্থখিনি লিখি উলিয়াইছে যুৱ সাহিত্যিক অৰণ্যম কাশ্যপে। সেউজী প্ৰকাশনে প্ৰকাশ কৰি উলিয়াইছে কাব্যপুথিখন। আজি বসুধৈৱ কুটুম্বকম নামে কাব্যগ্ৰন্থখিনি উন্মোচন কৰে অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহাই। লগতে বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে GOC ইন চিফ ইষ্টাৰ্ণ কমাণ্ড অৱসৰপ্ৰাপ্ত ৰাণা প্ৰতাপ কলিতা, সেউজীৰ মুখ্য সম্পাদক তৰুণ বৰ্মন, চিত্ৰশিল্প সমালোচক অংকুৰ ডেকাকে আদি কৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি, বিশিষ্ট চলচ্চিত্ৰ পৰিচালক কৃপাল কলিতাও উপস্থিত থাকে। পঢ়ুৱৈসকলে আঁকোৱালি লোৱাৰ লগতে কাব্য সমালোচকসকলেও কাব্যপুথিখনিৰ প্ৰতি গুৰুত্ব আৰোপ কৰিব বুলি আশাবাদী কবি সাহিত্যিক অৰণ্যম কাশ্যপ। মোৰ গ্ৰন্থপুথিখন নাম হৈছে বসুধৈৱ কুটুম্বকম, প্ৰকাশক সেউজী। আৰু আজিৰ এই উন্মোচনী সভাত উন্মোচন কৰিছে সুমন্ত হলিয়া, অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ। আৰু বিশিষ্ট অতিথি উপস্থিত আছিল লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা ৰিটায়াৰ্ড, আৰু আপোনাৰ অংকুৰ ডেকা, তেওঁ বিশিষ্ট চিত্ৰশিল্প সমালোচক, আৰু আমাৰ প্ৰকাশক তৰুণ বৰ্মনে, কৃপাল কলিতা ছবি পৰিচালক। এখেতসকলৰ উপস্থিতিত আজি আৰু কেইবাগৰাকীও বিশিষ্ট ব্যক্তি